যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ আজিহে প্ৰীতিক আগৰ প্ৰীতিৰ দৰে লাগিছে সেই সহজ সৰল অমায়িক অনবৰতে দুই উঠত হাঁহি এটা কঢ়িয়াই ফুৰা প্ৰীতিৰ হাঁহিবোৰ যে ক'ত হেৰাই গৈছিল বংশ ৰক্ষাৰ বাবে সন্তান এটা আহিব ওলাইছে বুটলি অনা সন্তানটোৰ কথা সৌৰভ বা দুই এজনৰ বাদে বিশেষ মানুহে গম পোৱা নাই গতিকে ছোৱালীজনীক সঠিক ঠিকনা এটাত থোৱাৰ ব্যৱস্থা কৰক তুমি এইবোৰ কি কৈছা মানে আগৰ কথা বেলেগ আমি মাইনাক উভতাই দিম দিয়া ইমান দিনে আন মানুহে তোমাক পুতৰ দৃষ্টিৰে চাইছিলে তুমি ভাবিছা নেকি বৌ কৰবাৰ পৰা তুলি অনা সন্তানটিৰ বাবে মানুহে তোমাক মাতৃৰ দৃষ্টিৰে চাব নাচাই চাব আহিবলগীয়াটোৰ বাবেহে নালাগে মোক কোনেও মাতৃ দৃষ্টিৰে চাবলৈ বাজি তিৰোতা বুলি এইখন ঘৰত যিমান অপমান সহ্য কৰিছোঁ সিমানেই আঁতিছে গৰ্ভস্থ সন্তানটিয়ে গজালি মেলিছে কি নাই সকলোৰে মায়া উপজিছে বোৱাৰী বুলি পত্নী বুলি চিনাকি দিবলৈ হেঁপাহ উপজিছে মোৰ সন্তানটিক মই যিমান মৰম দিম তাতকৈ বেছি মৰম মই নিশাক দিম কাৰণ মই নিশাক আগতে পাইছোঁ মই ইমান স্বাৰ্থপৰ নহয় আৰু হ'বও নোৱাৰো শুনিলি বাবা বোৱাৰীৰ কথা শুনিলি কাক শুনাইছে এইবোৰ চিঞৰি আমাক নে ওচৰ চুবুৰীয়াক আচলতে মা নিশাক অনাথ আশ্ৰমত পঠাম বুলি তাই অত্যন্ত বেজাৰ পাইছে অথনি এইবোৰ লৈয়ে মোৰ হতে কাজিয়া লাগিছিল আৰু তই মতা মানুহটো হৈ প্ৰীতিৰ কথা শুনি চুপ চুপ বহি আছ কি বুলি ভাবিছে বোৱাৰীয়ে নিজকে সকলোকে বোৱাৰীৰ কথা মতে হ'ব এইখন ঘৰৰ মানুহবোৰৰ কি জ্ঞান বোধ নাই বুলি ভাবিছে নেকি মনত সকলোৱে ৰখাটো ভাল এইখন আদিত্য চলিহাৰ ঘৰ ইয়াত যি সিদ্ধান্ত ল'ম এই ঘৰখনৰ ভাল চিন্তা কৰি ল'ম যিটো বুজিছোঁ ঘৰখনৰ বাকীবোৰ মানুহে সন্তানটিক এইখন ঘৰত নাৰাখিব আৰু বোৱাৰীওনো ক'ত মান্তি হ'ব কিমান আশা আৰু কল্পনাৰে সন্তানটিক তুলি আনিছিল থওঁ বুলিয়েনো কেনেকৈ এৰি থৈ আহিব এতিয়া দেখিছোঁ
ঘৰখনত ভাল পৰিৱেশ এটা হওক চাই বেয়াহে হ'ব। আপুনি শুনিছে নহয় বোৱাৰীৰ চিঞৰ বাখৰ? শুনিছো। মই কিন্তু আৰু সহ্য নকৰিম। এনেকুৱা সময়ত খং কৰিব নাপায়। যি কৰোঁ মৰমেৰে কৰিব লাগিব। অৰূপক বুজাবলৈ কোৱাচোন। বুজিলেহে মানুহক বুজাই ভাল লাগে। বৰষাই ডাক্তৰৰ ওচৰলৈ যাবলৈ কৈছিলহে, আৰম্ভ হ'লেই নহয়। কথাবোৰ লাহে লাহে সমাধান কৰিব লাগিব। বোৱাৰীৰ ঘৰৰ মানুহক মাতি পঠিয়াওঁ। তেখেতসকলে ক'লে নিশ্চয় শুনিব। তাৰমানে বোৱাৰীৰ ঘৰখনৰ মানুহবোৰহে মানুহ, আমিবোৰ মানুহ নহয়। অনবৰতে নিগেটিভ ভাৱ এটা লৈ কিয় থাকা বাৰু? সমস্যা এটাৰ সৃষ্টি হৈছে, তাৰ সমাধান কৰিব লাগিব। যেনেকে নহয় যি ভাল দেখে কৰক। মই আৰু এইবোৰত মাত নিদিওঁ। বেছি অশান্তি পালে মই নিজেই আঁতৰি যাম। অকৰা মই তুঠিলেই নহয়। বুজা বুজিৰে কাম এটা মানুহজনীয়ে কোনোদিন কৰিব নোৱাৰে। কাৰ হয় কথা কওঁ? মাৰ হৈ মাত মাতিম, প্ৰীতিৰ খং উঠিব। প্ৰীতিৰ হৈ মাতিম, মাহঁতে খং কৰিব। আগৰ কথা বেলেগ আছিল। এতিয়া ভগৱানে আমাক আমাৰ বুলিবলৈ সন্তান এটি পঠিয়াইছে। গতিকে নিশাক থৈ অহাটো যুগুত আছিল। মাহঁতেনো কি বেয়া কথা ক'লে? ৰক্ষা, ইহঁত আহিছে যেতিয়া কিবা এটা হ'ব। ৰুবিয়ে বুজালে প্ৰীতিয়ে নিশ্চয় বুজি পাব। কি ভাই, ইমান ভাল খবৰটো মনে মনে ৰাখিছ। প্ৰীতিয়ে খবৰ নিদিয়া হ'লে গমেই নাপালোহেঁতেন। প্ৰীতিয়ে খবৰ দিয়া বা মই খবৰ দিয়া একে কথা নহয় জানো? আগতে মই খবৰটো পালো যে, সেইকাৰণে জ্বলিছে চাগে। পুৰা পুৰা গোন্ধ পোৱা নাই জানো? প্ৰীতি ভিতৰতে আছে নহয়? আছে আৰু কি হ'ল বন্ধু, মনটো মৰা মৰা যেন লাগিছে যে? তাকেও তোকেতো ক'ব লাগিব। তোক নক'লেনো কাক ক'ম? প্ৰীতি, ৰুবি, মোৰ যে কিমান ভাল লাগিছে, মই তোক কেনেকৈ বুজাম? সঁচাকৈ কৈছোঁ ৰুবি, এই দিনটোৰ বাবেই বিয়াৰ দিনটোৰ পৰা কিমান আশাৰে বাট চাই আছিলোঁ, সেয়া অকল ভগৱানে জানে। সৰুভক কথাটো ক'লিনে? সেইটোতো আৰু ফূৰ্তি। আহিছে, অৰূপৰ লগত কথা পাতি আছে। আমাৰ মাইনাজনী কেনেকৈ শুই আছে চা। ৰুবি, এতিয়াহে বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। বিপদ? কি বিপদ? মাইনাক লৈ। মোৰ খবৰটো পোৱাৰে পৰা ঘৰৰ মানুহে মাইনাক কোনো পধ্যেই ৰাখিব বিচৰা নাই। কিয়? মাহঁতেতো আগতেই মানি লোৱা নাছিলে, এতিয়া ক'বলৈ ভালহে হৈছে। হয় নেকি? সমস্যা ডাঙৰেই। অৰূপে কি কৈছে? মইনো কি ক'ম? সকলো পিতৃয়ে নিজৰ সন্তানৰ স্বীকৃতি বিচাৰে, ময়ো বিচাৰোঁ। আগৰ কথা বেলেগ আছিল। মই সিদ্ধান্ত লৈছোঁ, অনাথ আশ্ৰমতে থৈ আহিম। মাজে মাজে খবৰ ল'ম। তই কি কৱ? মইনো আৰু কি ক'ম, এইবোৰ তহঁতৰ ঘৰুৱা কথা। মই মাজত সোমালে কথাটো বেয়াহে হ'ব। প্ৰীতিয়ে কি কয়? মই কোনো কাৰণতে মানি নলওঁ। যদি এই খবৰটো নাপালাহেঁতেন তেতিয়া কি কৰিলেহেঁতেন? ইমান আপোন পৰ ভবা মানুহক মই ঘিণ কৰোঁ, লাগিলে সি মোৰ যিমানেই আপোন নহওক। কথাটো চিন্তনীয় হৈ পৰিছে। সাংঘাতিকভাৱে ধৰ্ম সংকটত মই পৰিছোঁ ৰুবি। যদি সকলোৰে ইচ্ছাৰ বিৰুদ্ধে মাইনাক মই মোৰ লগত ৰাখোঁ, মোৰ সন্তানটি অহাৰ লগে লগে যে তাইৰ অৱহেলা অনাদৰ পাব, সেইটো খাটাং। আজিলৈকে কেৰাহীকৈও ঘৰৰ মানুহে তাইক চোৱা নাই। দেউতাৰ কথা মই নকওঁ,
দেউতাৰ এটা নিৰ্দিষ্ট দৃষ্টিভংগী আছে কিছুমান কথাত দেউতাই মাত নামাতে কাক কেতিয়া কিমান মৰম কৰিব লাগে কিমান ভাল পাব লাগে কিমান শ্ৰদ্ধা কৰিব লাগে দেউতাই ভালদৰে জানে ঘৰৰ সকলোৰে এগেইনষ্টত গৈ তই জানো মাইনাক ডাঙৰ দীঘল কৰিব পাৰিবি ইমান সহজ নহয় যে কেৱল প্ৰীতিৰ মৰমেৰে তাই ভৱিষ্যতে ডাঙৰ দীঘল হ'ব পিছত অন্য এখণ্ড হোৱাতকৈ এতিয়াই সিদ্ধান্ত লোৱা ভাল হ'ব সেইটোৱে ভাল হ'ব বুলি ভাবিছোঁ মই এই বিষয়ে কিনো ক'ম মুঠৰ ওপৰত তহঁতক সংসাৰখন ভাল হ'ব লাগে এটা আনন্দ পৰিৱেশে যাতে গোটেই ঘৰখন বিৰাজ কৰে তালৈ লক্ষ্য ৰাখিবি বাছ ৰুবি মোৰ এনেকুৱা লাগিছে মাইনাক 1 ছেকেণ্ডৰ কাৰণেও এৰিলে যেন কোনোবাই কিবা অঘটন ঘটাব ধেত কি কথা কৈছ তেনেকুৱা একো নহয় মই আছোঁ যা তই মাৰ লগত ডক্টৰৰ ওচৰৰ পৰা আগৈ পিছত যি চিন্তা কৰ কৰিবি চিন্তা কৰিবলৈ নাই মই মোৰ সিদ্ধান্ত লৈছোৱেই ৰুবি আপুনি ভবাৰ দৰে মানুহজনী ইমান সহজ সৰল নহয় আজি অত বছৰে বুজিয়ে নাপালেনে সঁচা কথা ক'বলৈ গ'লে ইমান দিনে তাইও কমখন কষ্ট পাই থকা নাছিল কিছুমান কথা আপোনালোকৰ আগত খুলি ক'ব নোৱাৰে দিয়কচোন বুজি পাওঁ মইনো মাকজনীয়ে নুবুজিমনে সকলো বুজি পাওঁ মই তোমাক জোৰকৈ ৰাখি থৈ গৈছে কিজানি কেঁচুৱাটোক আমি কিবা কৰোঁৱেই মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব হেৰি কি চিন্তা কৰিলেনো কি চিন্তা কৰিছো মানে আকৌ বোলে কি চিন্তা কৰিছো মাজনীহঁতৰ ঘৰলৈ যোৱাটো আকৌ যাম যাম বহুদিন হ'ল তাইক নেদেখা আমিও যাওঁ বুলি যাব নোৱাৰো তাইও ঘৰখন এৰিব নোৱাৰে কালিলৈকে যাওঁ দিয়া সেইকাৰণে সুধিলো আকৌ মাজনী খবৰ এটা দিব লাগিব নহয় হ'ব দিয়া হে যি জোৱাইৰ ঘৰলৈ যাবা কিনো খবৰ দি যাব লাগে কেঁচুৱাটো বা দেখিবলৈ কেনেকুৱা মোৰ যে ইমান চাবলৈ মন গৈ আছে এৰা হে নাতি নাতিয়েই জন্ম দিয়ক বা তুলিয়েই লওক মুঠৰ ওপৰত মৰম চেনেহ শিক্ষা দীক্ষাৰে তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব ভাল মানুহ হিচাপে গঢ় দিব লাগিব বিয়নীহঁতে যে এবাৰো ফোন কৰা নাই মইতো আচৰিত হৈ গৈছো বিয়ৈ নিজৰ জগতখনত বাস কৰা মানুহ আৰু বিয়নীয়ে হয়তো নাতি পাই আনন্দত ক'ব নোৱাৰা হৈ আছে এইবাৰ গ'লে খুব জোকাব লাগিব বুজিছা আপুনি ভবাৰ দৰে মানুহজনী ইমান সহজ সৰল নহয় আজি অত বছৰে বুজিয়ে নাপালেনে প্ৰতিবাৰে যাওঁতে ইমান আগ্ৰহেৰে মাতি থৈ আহোঁ আজিলৈকে কিমানবাৰনো আহিলে বিয়ৈক অৱশ্যে ভাল লাগে মানুহজনে কথাবোৰ জুখি মাখি কয় যদিও বৰ আন্তৰিকতাৰে কয় সকলো মানুহ সমান হোৱা হ'লে কথাই নাছিল মলয়া হাতৰ 5টা আঙুলিয়েই সমান নহয় মানুহৰ মনহে ভাগ ভাগ হ'বই হ'বই যিটো দেখিছোঁ বোৱাৰীয়ে এতিয়া গোটেই ঘৰখন ভাগ ভাগ কৰি পেলাব ৰ'বচোন পটককৈ একো নক'ব কথাবোৰ মই চালি জাৰি চাইছোঁ বুজিছা মই অথনিৰে পৰা বোৱাৰীক লগ ধৰি আছোঁ বোলো ডাক্তৰৰ ওচৰলৈ যাওঁ আমিহে বুজিছোঁ আমাৰ মনত কিমান আনন্দ লাগিছে সেইটোতো হ'বই আনন্দ লগাৰে কথা ইমান এটা ভাল খবৰ আজি ইমান বছৰে কিমান মানুহৰ কিমান কথা শুনি আহিছোঁ বুজিছানে সকলোবোৰ আমাৰ কপালত নাই বুলিয়েই সহ্য কৰি আহিছোঁ সঁচা কথা ক'বলৈ গ'লে ইমান দিনে তাইও কমখন কষ্ট পাই থকা নাছিল কিছুমান কথা আপোনালোকৰ আগত খুলি ক'ব নোৱাৰে দিয়কচোন বুজি পাওঁ মইনো মাকজনীয়ে নুবুজিমনে সকলো বুজি পাওঁ মই তোমাক জোৰকৈ ৰাখি থৈ গৈছে কিজানি কেঁচুৱাটোক আমি কিবা কৰোঁৱেই নাই নাই বৰমা তেনেকুৱা কথা নহয় মই সকলো বুজি পাওঁ ৰুবি তোমালোকেও তাইক বুজাবা ঘৰ বাদ দি সমাজ বাদ দি তাই কি কৰিব খুজিছে ৰুবি বৌ অঁ বৰ্ষা তুমি আছাই নহয় আছোঁ বৌ এইবোৰ এৰি কেনেকৈ যাওঁ তুমিয়ে কোৱাচোন বৌ বলিয়া হৈছে আহা চাহ দিছোঁ যোৱা বৰমা আপুনি মই এখেতৰ লগতে খাম বিনয় কতো মাজনী আছে ক'ৰবাত এইবোৰ বলিয়ামীৰ মাজত সোমাবলৈ বিনয়ে একদম ভাল নাপায়
মা দেউতাক এৰিব নোৱাৰাৰ বাবেহে আছে। আহা। কথাবোৰ ৰাষ্ট্ৰ হৈ যোৱাৰ আগতেই আজিয়ে কিবা এটা কৰিব লাগিব। মই একদম গম পোৱা নাই সৌৰভ, মই কিবা এটা ভাবি আছিলোঁ, বেয়া নাপাবা। তুমি কি ভাবিছা মোক নতুনকৈ ক'ব নালাগে। কথাবোৰ নতুনকৈ ভাবিবৰ সময় হ'ল প্ৰীতি। এইকেইষাৰ কথা যদি তুমি আকৌ এবাৰ কোৱা, মই এতিয়া গাড়ীৰ পৰা নামি যাম। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। হেল্ল' হেল্ল' নেটৱৰ্কটোৱে ইমান ডিষ্টাৰ্ব কৰি আছে। বিয়য়ে 4-5 বাৰ ধৰি ফোন কৰি আছে, অথচ একো নুশুনি। এইবোৰ থকাতকৈ নথকাই ভাল, মিছামিছি টেনশ্যন হয়। অহ, হেল্ল' ডাক্তৰে পৰামৰ্শ দিছে যেতিয়া এতিয়া একো চিন্তা নাই, মাত্ৰ মাজে মাজে চেক আপ কৰাই থাকিলেই হ'ল। মোৰ বৰ চিন্তা হৈ আছিল সৌৰভ, এতিয়াহে অলপ মনটো ভাল লাগিছে। প্ৰীতি, কাম কাজবোৰ কৰোঁতে অলপ সাৱধানে কৰিবি। এইখিনি সময়ত কাম কাজবোৰ অলপ সাৱধানে কৰিব লাগে, নে কি কওঁ? ঠিকে শুনিলা নহয় প্ৰীতি? প্ৰীতি, কোৱা, কিবা কৈছা? খা বাপেকে। শুনিলি নহয় সৌৰভ, অথনিৰ পৰা আমি এনেই বকি আছিলোঁ। মই একদম গম পোৱা নাই সৌৰভ, মই কিবা এটা ভাবি আছিলোঁ, বেয়া নাপাবা। তুমি কি ভাবিছা মোক নতুনকৈ ক'ব নালাগে। কথাবোৰ নতুনকৈ ভাবিবৰ সময় হ'ল প্ৰীতি। এইকেইষাৰ কথা যদি তুমি আকৌ এবাৰ কোৱা, মই এতিয়া গাড়ীৰ পৰা নামি যাম। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।